নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক ক'বলৈ ওলাইছোঁ নীলাচল পাহাৰত থকা কামাখ্যা মন্দিৰৰ বিষয়ে কেইটামান বিশেষ গুৰুত্বপূৰ্ণ কথা ক'বলৈ ওলাইছোঁ। আৰু এই কামাখ্যা মন্দিৰৰ কেইটামান ৰহস্যজনক কথা আছে আৰু যি কথা আজিও বহুত মানুহে গম নাপায়। আৰু এই মন্দিৰৰ কিছুমান অপপ্ৰচাৰ কৰি আছে কিছুমান ব্যক্তিয়ে, আৰু এই অপপ্ৰচাৰবিলাক একেবাৰে যিখিনি মানুহে জানে তাৰে কেইটামান একেবাৰে মিছা কথা, আৰু সেইখিনি কথা আজি আপোনালোক ক'ম। আৰু মুছলমানসকলে বহুত বছৰ আগতে কামাখ্যা মন্দিৰটো সম্পূৰ্ণৰূপে ভাঙি দিছিলে, আৰু কিয় ভাঙি দিছিলে সেইখিনিৰ ওপৰত ক'ম। আৰু কামাখ্যা মন্দিৰ হিচাপত যিকেইটা ৰহস্য আছে সেই ৰহস্যকেইটা আজি আপোনালোকক মই প্ৰকাশ কৰিম। কিন্তু তাৰ আগত আপোনালোকে জানিব লাগিব কামাখ্যা মন্দিৰটো কিয় স্থাপন হ'ল। হয়তো বহুতে জানে এই ঘটনাটো, তথাপি মই থুলমূলকৈ প্ৰথমতে কামাখ্যা মন্দিৰৰ স্থাপিত হোৱাৰ আঁৰৰ কাহিনীটো আপোনালোকক থুলমূলকৈ কৈ আছোঁ। এই কামাখ্যা মন্দিৰটো হৈছিলে সতীৰ দেহৰ এটা অংগৰ পৰা। এতিয়া সতী কোন বুলি ক'বলৈ হ'লে এই কাহিনীটো আপোনালোকক থুলমূলকৈ প্ৰথম মই কৈ আছোঁ, একেবাৰে কমকৈ চুটিকৈ কৈ আছোঁ, তাৰ পাছত আপোনালোকক বাকী ৰহস্যৰ কথাখিনি ক'ম। সতী হৈছে শিৱৰ পত্নী, আৰু সতীৰ দেউতাক আছিলে দক্ষ ৰজা। দক্ষ ৰজাৰ জীয়েক সতী মহাদেৱৰ প্ৰেমত পৰিছিলে, আৰু দেউতাকে গম নোপোৱাকৈ সতীয়ে মহাদেৱক বিবাহ পাতিছিলে। আৰু সেইকাৰণে দক্ষ ৰজাই সতীৰ ওপৰত বহুত খং আৰু মহাদেৱক বহুত নিন্দা কৰিছিলে, কাৰণ মহাদেৱ আছিলে একেবাৰে শ্মশানত থকা মানুহ, কাপোৰ কানিৰ একো বান বিচাৰ নাই, বাগচাৰ পিন্ধে কিবা পিন্ধে এনেকুৱা, আৰু মহাদেৱক ভাল নাপায়। কাহিনীটো এনেকুৱা আছিলে যে যেতিয়া সতীয়ে মহাদেৱৰ লগত বিয়া হ'ল, ঠিক পিছতে দক্ষ ৰজাই এটা ডাঙৰ যজ্ঞ পাতিছিলে, আৰু সেই যজ্ঞত শিৱক নিমন্ত্ৰণ দিয়া নাছিলে, বাকী যিমান দেৱতা আছে সকলোকে নিমন্ত্ৰণ কৰিছিলে। আৰু নিমন্ত্ৰণ নিদিয়াকৈয়ে সতীয়ে যজ্ঞস্থলীলৈ আহিছিল, আৰু তেতিয়াই দক্ষ ৰজাই সতীক দেখা পাই নানান তিৰস্কাৰ কৰিছিল, লগতে মহাদেৱকো বিভিন্ন কথাৰে বেয়া মাতেৰে সমালোচনা কৰিছিলে। আৰু সতীয়ে অত্যন্ত দূষিত হৈ মৰ্মান্তিক হৈ লজ্জাবোধ কৰি দেহত্যাগ কৰিছিলে। আৰু মহাদেৱে তেতিয়া ইমান দুখ লাগিছিল, সতীক বহুত মৰম কৰিছিলে। এই সতীৰ দেহটো লৈ মহাদেৱে গোটেই পৃথিৱীতে ঘূৰি ফুৰিছিল, আৰু মহাদেৱে যেতিয়া চাৰিওফালে ঘূৰি ফুৰিছিল, দেৱতাসকলে ভাবিলে যে মহাদেৱে যদি এনেকৈ ঘূৰি ফুৰে তেতিয়াহ'লেতো বহুত অপায় অমংগল হ'ব। তেতিয়া দেৱতাসকলে বিষ্ণুৰ ওচৰত গৈছিলে, আৰু বিষ্ণুক কৈছিলে যে আপোনালোকে কিবাকৈ হ'লেও সতীক মহাদেৱৰ কান্ধৰ পৰা নমাওক আপুনি। তেতিয়া বিষ্ণুৱে সুদৰ্শন চক্ৰৰে সতীৰ দেহটো 51 টুকুৰা কৰিছিলে, আৰু সেই টুকুৰাকেইটা য'ত য'ত পৰিছিলে তাত একোখন শক্তিপীঠ হৈছিল। আৰু এই 51খন শক্তিপীঠৰ ভিতৰত কামাখ্যা মন্দিৰো 1 নম্বৰত আছে, আৰু কামাখ্যা মন্দিৰত সতীৰ যোনিগৰ্ভ পৰিছিলে। আৰু সেইকাৰণে কামাখ্যা মন্দিৰৰ ভিতৰত কোনো মূৰ্তি নাই, তাত অকল যোনিক পূজা কৰা হয়। সকলোতকৈ আচৰিত কথা এইটোৱে যে এই যোনিখনত যিখনত পূজা কৰা হয় সেইখনৰ পৰা সদায় প্ৰতি সময়তে পানী ওলাই থাকে। এতিয়া আপোনালোকক কামাখ্যা মন্দিৰৰ শক্তিপীঠৰ যিখিনি অলৌকিক ঘটনা ৰহস্যময় সেইখিনি কথা ক'বলৈ আছোঁ। অম্বুবাচী মেলা হৈছে হিন্দু ধৰ্মৰ মতে এটা বছৰেকীয়া উৎসৱ। জনবিশ্বাস মতে আহাৰ মাহৰ চতুৰ্থ পথৰে পৰা আৰম্ভ আদ্য নক্ষত্ৰৰ সময়লৈ বসুমতী ঋতুমতী হয়, আৰু সেই সময়ত কামাখ্যা দেৱীৰো ঋতুমতী হয়। সেয়েহে কামাখ্যা মন্দিৰৰ মূল দুৱাৰ 3 দিনৰ বাবে বন্ধ ৰাখে, আৰু সেইকেইদিন দেৱীৰ দৰ্শন বন্ধ থাকে। আৰু এই দুৱাৰ বন্ধ কৰাৰ আগতে দেৱীৰ যোনিদেহত এটুকুৰা কাপোৰ দি থয়,
আৰু সেই কাপোৰ টুকুৰাই যেতিয়া দুৱাৰমুখ খোলে তেতিয়া ভক্তসকলক প্ৰসাদ হিচাপে সেই কাপোৰ টুকুৰাৰ পৰা অকণ অকণ কাটি দিয়ে বা চিৰি দিয়ে। আচলতে সেই কাপোৰখন মানুহে কয় বগা কাপোৰ আৰু মানে দেৱীৰ ৰক্তচাপ মানে পাই সেই কাপোৰখন ৰঙা হৈ যায় বুলি মানুহে কয়। আচলতে এইটো একেবাৰে মিছা কথা কয়। তাত কিন্তু অৰিজিনেলি ৰঙা কাপোৰে থয় আৰু জনিৰ পৰা পানী ওলাই সেইটো মানে ৰঙা ৰঙৰ বেছি উজ্জ্বল হৈ উঠে। কামাখ্যা মন্দিৰৰ ভিতৰত আচলতে মা কালীৰ 10টাকৈ মন্দিৰ আছে। গোটেইকেইটা মন্দিৰৰ নাম বেলেগ বেলেগ আৰু সেই মন্দিৰকেইটাতে আচলতে বলি হয়। যদিও মানুহবিলাকে কয় যে কামাখ্যা মন্দিৰত বলি হয়, আচলতে বলি হোৱা স্থানটো অকণমান বেলেগত, মানে ভিতৰতে অলপ বেলেগ। আৰু তাত 10টা মন্দিৰ আছে আৰু 10টা মন্দিৰে আচলতে চাব লগা মন্দিৰ, এই কথাটো বহুতে নাজানে। 1553 চনত মুছলমানসকলৰ সেনাপতি কালা পাহাৰে আমাৰ অসমত আক্ৰমণ কৰিছিলে আৰু তেতিয়াই মানে কামাখ্যা মন্দিৰটো সিহঁতে ধ্বংস কৰি দিছিলে। আৰু ধ্বংস কৰাৰ পাছত নৰনাৰায়ণে যেতিয়া নতুনকৈ কামাখ্যা মন্দিৰটো বনালে তেতিয়া তাত এজন মানে পূজাৰী দিছিলে। এই প্ৰধান পূজাৰীজনে ইমান ধুনীয়াকৈ মানে পূজা কৰিছিলে, মা কামাখ্যাই সন্তুষ্ট হৈ সেই পূজাৰীজনক দেখা দিছিলে আৰু পূজা অৰ্চনা কৰাৰ সময়ত মা কামাখ্যাই নাচিছিলে। আৰু কিছুদিন এনেকৈ যোৱাৰ পাছত এই মেইন পুৰোহিতজনে এদিন নৰনাৰায়ণক কথাটো কৈছিলে যে যেতিয়া মই পূজা কৰোঁ সেই সময়ত মানে মা কামাখ্যা দেৱীয়ে মোক দেখা দিয়ে আৰু নৃত্য কৰে। তেতিয়া নৰনাৰায়ণৰ মন গ'ল যে এদিন ময়ো চাম তেনেকৈ। তেতিয়া পুৰোহিতে ক'লে যে নাই আপুনি যাব নোৱাৰে, গ'লে কিবা এটা প্ৰব্লেম হ'ব পাৰে। তাৰপিছত উপায় নাপায় পূজাৰীয়ে ক'লে ঠিক আছে, মই এটা সৰু ফুটা কৰি ৰাখিম, মানে সেইটোৰে আপুনি চাব। ঠিক সেইমতে মানে নেক্সট দিনাখন পূজা অৰ্চনা কৰি থাকিল। এইফালে নৰনাৰায়ণে সকলোবিলাক লক্ষ্য কৰিলে। তেতিয়া দেৱীয়ে যেতিয়া গম পালে যে মোক কোনোবাই চাই আছে, চাই যে এইটো নৰনাৰায়ণ, তেতিয়া নৰনাৰায়ণক অভিশাপ দিছিলে যে যদি দ্বিতীয় দিনাখন মানে তই বা তোৰ বংশৰ মানুহ ইয়াত কোনোবা আহে তেতিয়াহ'লে গোটেই পৰিয়ালে ধ্বংস হৈ যাব। আৰু তেতিয়াৰ পৰাই কোচ ৰাজবংশীসকলে মানে কামাখ্যা দেৱীক দৰ্শন নকৰে আৰু সেই মন্দিৰৰ ফালে নাযায়ো নাচায়ো। অম্বুবাচী মেলা যেতিয়া শেষ হয়, শেষ হোৱাৰ পাছত ভক্তসকলে যে মই যে ক'লোঁ অলপ আগত যে এখন তাৰমানে এই জনি গৰ্ভত থোৱা এখন কাপোৰ, সেই কাপোৰখনৰ যে টুকুৰা মানে প্ৰসাদ হিচাপত বিতৰণ কৰে, সেই টুকুৰাটো মানে যিজন মানুহে পায় তেওঁলোকে ঘৰত ৰাখিলে মানে সিহঁতৰ ঘৰত সতি সন্ততি নোহোৱাকৈ কোনোদিনে নাথাকে। আৰু যদি কোনোবা যদি সতি সন্ততিও নাই, সেই কাপোৰ টুকুৰা আনি যদি মানে নিজৰ মানে লগত ৰাখে তেতিয়াহ'লে সতি সন্ততিৰ মুখ দেখা পায়। এইটো কিন্তু একেবাৰে আচৰিত কথা, একেবাৰে সত্য কথা। আৰু কামাখ্যা মন্দিৰত যিজনে মনৰ পৰা প্ৰাৰ্থনা কৰে তেতিয়া সেই ভক্তজনক মানে আশীৰ্বাদ দি দিয়ে যে মনৰ কামনা পূৰ্ণ হওক। এইটো কিন্তু একদম অন্তৰৰ পৰা হ'ব লাগিব। সেইটোৰ কাৰণে কামাখ্যা মন্দিৰত গোটেই বিশ্বই মানে জানে আৰু বহু দূৰ দূৰণিৰ পৰা ইয়াতে আহি সেৱা সন্তোষ কৰে। ধন্যবাদ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়ে। ধন্যবাদ।